কিবা কেহে বাচি আহিছোঁ ৰাইজ কৃষ্ণ কৃষ্ণ একদম মোৰ আঙুলিকেইটা ছিঙি গ'লহেঁতেন ভাবিছিলোঁ আৰু গ'লেই আৰু বহুত সময়লৈকে আঙুলিকেইটা মোৰ জিনজিনাই আছিলে মানে ইমান ডাঙৰ ডাঙৰ মাছ আৰু আহি এনেকৈ কাটি দিব মই ভবাই নাছিলোঁ তো হেল্ল' এভৰি ওৱান আজি আমাৰ ছেকেণ্ড ডে'ৰ ছেকেণ্ড পাৰ্টটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু আজি আমি আহিছোঁ জেডিচিল ফিছ চেংচুৱেৰী সেইটো চাউথ গাৰো হিলছতেই আছে তো ৱাৰী চৰা চাই আহি আমি ইয়াতে আহিছিলোঁ আৰু ইয়াতে চাওকচোন মাছে মাছ আৰু এইবোৰ মাছক হেনো কয় চিলগৰীয়া আৰু এই চিলগৰীয়া মাছৰ এটা বিশেষত্ব হ'ল কি এই মাছবিলাকে পানীৰ সোঁতৰ বিপৰীতেহে ইহঁতে সাঁতুৰি থাকে পানীৰ সোঁতৰ ফালে মানে বাকীবিলাক মাছেতো ক'ত যিফালে যায় সেইফালে মাছবিলাক গৈ থাকে কিন্তু ইহঁতে সোঁতৰ বিপৰীতেহে হেনো সাঁতোৰে এইটো নতুন কথা মই শিকিলোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিছোঁ আৰু ইহঁত ইমান পিছলে ছাৰজনে ধৰিব চেষ্টা কৰি আছে কিন্তু এটাও ধৰিব নোৱাৰিলে আৰু মই এনেদৰে মাছবিলাকক চিপছ আছিলে মোৰ হাতত এই চিপছকে খাব দিছোঁ আৰু কি উৎপাত ইহঁতৰ সঁচাই বহুত ভাল লাগিছে এনেকুৱা ইমান মাছ থকা ঠাই কিজানি মই আজিলৈ চোৱা নাছিলোঁ একেলগে ইমানবোৰ মাছ আৰু সকলোৱে বহুত ফূৰ্তি কৰিছে ফটো উঠিছে ভিডিঅ' কৰিছে আমিও কৰি ল'লোঁ আৰু আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান চাফা পানীত এইবোৰ মাছ কি ধুনীয়াকৈ আছে আৰু ইয়াতে হেনো মাছ কোনেও নামাৰে এইবোৰ মাছ কোনেও নাখায় ইহঁতক এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে আৰু এনেকৈ পানীত নামি থাকিলে সিহঁতে একদম পূৰা খুটিয়াই খুটিয়াই দিয়ে তো আজিলৈ ইমানখিনিয়ে আছিল মই একেটা ভিডিঅ'ত গোটেইখিনি আপোনালোকক দেখুওৱা সম্ভৱ নহয় কাৰণে পাৰ্ট পাৰ্টকৈ দেখুৱালোঁ নেক্সট ডে'ৰ এডভেঞ্চাৰ আৰু এটা আপোনালোকক দেখুৱাম চাই থাকিব থেংক ইউ